গণতন্ত্ৰৰ বিজয় অহিংস বাটেৰে ছাত্ৰ সমাজে যিকেইটা মৌলিক প্ৰশ্ন উত্থাপন কৰিছিল যে শিক্ষা খণ্ডত সকলোৰে বাবে সমান অধিকাৰ থাকিব লাগে, পৰীক্ষাত প্ৰশ্ন কাকত ফাদিল, কোচিং মাফিয়া, প্ৰশ্ন কাকত মাফিয়া এই কথাবোৰ থাকিব নালাগে আৰু প্ৰৱেশ পৰীক্ষাবোৰত যাতে সাধাৰণ ঘৰৰ মানুহে তেওঁলোকে অৱতীৰ্ণ হৈ সফলতা পাব পাৰে, সেই যিটো মৌলিক প্ৰশ্ন উত্থাপন কৰিছিল সেইটোৰ বিজয়। মই এই কথাই আশা কৰিম ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগে যে সকলো সমাধান কৰি দিছে তেনেকুৱা কথাটো নাই, এয়া মাত্ৰ শৈক্ষিক সংস্কাৰৰ আৰম্ভণি হওক। ইয়াৰ পাছত কোচিং মাফিয়া, প্ৰশ্ন কাকত মাফিয়াবোৰৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা হওক। অসমৰ দৰে প্ৰান্তীয় ৰাজ্যৰ শিক্ষা ব্যৱস্থাত NEP-য়ে যিবোৰ বিসংগতি এতিয়া সৃষ্টি কৰিছে, NEP-ৰ ভুল ৰূপায়ণৰ বাবে যিবোৰ সমস্যা হৈছে এইবোৰ দূৰ হওক আৰু স্বাস্থ্য শিক্ষা এইবোৰক লৈ চৰকাৰে কথা পাতিবলৈ বিচাৰক, যিটো পৰিৱেশ আমি আটাইয়ে বিচাৰোঁ। স্বাস্থ্য শিক্ষাক লৈ আলোচনা হোৱাটো আটাইতকৈ জৰুৰী কথা, কাৰণ আমি বাকী যিবোৰ নিৰ্বাচনী মুখৰোচক কথা, ভাল লগা নিৰ্বাচনৰ সময়ত গৰম কথা, ধৰ্ম, হিন্দু, মুছলমান, জাত পাত এইবোৰতো পাতি থাকিবৰ কাৰণে সময় থাকেই, কিন্তু স্বাস্থ্য আৰু শিক্ষাক লৈ যে চৰকাৰ সচেতন হ'ব লাগে আৰু উঠি অহা প্ৰজন্মটোৰ কথা যে শুনিব লাগে সেই কথাটো আজি প্ৰতীয়মান হৈছে। গতিকে মই আশা কৰিম এইটো শৈক্ষিক সংস্কাৰৰ আৰম্ভণিহে, মন্ত্ৰীৰ পদত্যাগে সকলো সমাধান কৰা নাই। মূল সমস্যাবোৰৰ কথা চৰকাৰে এতিয়া ভালকৈ বিচাৰ কৰক আৰু সমাধান সূত্ৰ ৰাইজৰ মাজলৈ দিয়ক। এই ধাৰাটো আগুৱাই নিয়ক। মন্ত্ৰীগৰাকীৰ যেনেকৈ পদত্যাগ কৰা হৈছে সমান্তৰালভাৱে শৈক্ষিক সংস্কাৰ কৰক। ব্যক্তিগত খণ্ডক যদি সকলো শিক্ষা গতাই দিয়া হয়, আমেৰিকাৰ কথা বেলেগ, উন্নত ৰাষ্ট্ৰৰ কথা বেলেগ, তাক সকলো মানুহ সমান টকা পইচাৰে সমৃদ্ধ, আমি এতিয়াও এখন দৰিদ্ৰতাৰ কবলত থকা দেশ। গতিকে এই দেশত সকলো কথা ব্যক্তিগত খণ্ডক দি দিব নালাগে। শিক্ষা সাধাৰণ মানুহৰ কথা, সাধাৰণ মানুহৰ অধিকাৰ, সাধাৰণ মানুহৰ হাতত ৰাখক। ৰাজহুৱা খণ্ড শিক্ষা ব্যৱস্থাক ভাল কৰক। যিবোৰ মানুহ নেতা মন্ত্ৰী হৈ আছে সকলো ৰাজহুৱা খণ্ডত পৰি যোৱা, কোনো ব্যক্তিগত মাধ্যমত পৰি যোৱা মানুহ নহয়। গতিকে ৰাজহুৱা খণ্ডৰ শিক্ষা ব্যৱস্থাটো শক্তিশালী কৰাৰ বাবে চৰকাৰে আৰু দীৰ্ঘম্যাদী পদক্ষেপ লওক। কথা আৰু যাৰ বাবে আত্মহত্যা হৈছে, আত্মহত্যা মানুহে সাধাৰণতে ফূৰ্তিটো নকৰে, দুখত বেদনাত কৰে। গতিকে মই ভাবোঁ অসমৰ স্বাস্থ্যকেন্দ্ৰতো তেওঁলোকে নিৰপেক্ষভাৱে কাম কৰক, কেৱল আন্তঃগাঁথনি নিৰ্মাণতে ব্যস্ত নাথাকি মানুহক সেৱা প্ৰদান কৰক। শিক্ষা খণ্ড, স্বাস্থ্য খণ্ডক লৈ বেছিকৈ কথা পাতক। সেইটোৱে আন্দোলনটোৰ মূল বাৰ্তা যে শিক্ষা আৰু স্বাস্থ্যক লৈ আমি চিৰিয়াছলি কথা পাতিব লাগে, চৰকাৰে কথা শুনিব লাগে। আৰু এই আন্দোলনটোৱে আমাক এই বাৰ্তাটো দিছে যে নতুন প্ৰজন্মৰ কথা, নতুন প্ৰজন্মই কিবা ক'ব খুজিলেই তাত তৃতীয় শক্তি, চতুৰ্থ শক্তি, দেশ বিৰোধী, চীনৰ এজেণ্ট এই কথাবোৰ অনাৰ সলনি আলোচনা আৰু আলাপৰ মাজেৰে সমস্যা সমাধান কৰিব লাগে।